নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি দুজন ভকত বৈষ্ণৱৰ কাহিনী মই আপোনালোকক ক'ম। এই ভকত বৈষ্ণৱ দুজনৰ কাহিনী মই শিৰোনাম দিছোঁ ভৰত ভাৱসিদ্ধ আৰু হনুমান ভাৱসিদ্ধ দুজন পৰম বৈষ্ণৱৰ কাহিনী। মাত্ৰ 12 মিনিটৰ ভিতৰত ক'ম, ইউটিউবত সময় বহুত কম। প্ৰথম বৈষ্ণৱজনৰ কাহিনী মই শুনা পাইছিলোঁ আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱৰ অখণ্ড সংহিতা নামৰ কিতাপখনত। যিজন হনুমান সিদ্ধ বৈষ্ণৱক মোৰ গুৰুদেৱ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱে লগ পাইছিল, তেওঁ হনুমান ভাৱত এনেকুৱা কৰি বিভোৰ হৈ আছিল যে প্ৰতি মুহূৰ্ততে তেওঁ নিজক ৰামৰ দাস বুলি ভাবিছিল। বেহুৰা সুৰত দিন ৰাতি ৰামৰ ভজন গাইছিল। ৰামৰ ভজন গাই গাই অশ্ৰুৰ ধাৰাই দি তেওঁৰ সৰ্বশৰীৰ সিক্ত হৈছিল। তেওঁক পাগল বুলি বহুতে শিলো দলিয়াইছিল। তেওঁ বছৰটোৰ বেছিভাগ সময় গছৰ ডালত আছিল, কেতিয়াবা কাঠিত গছৰ ডালৰ পৰা নামিছিল। যোনে যি দিছিল তাকে আহাৰ গ্ৰহণ কৰিছিল। কোনো ধৰণৰ দাবী নাছিল। ধন দৌলত, টকা পইচা, মান সন্মান, উপাধি, আনকি দেহৰ জ্ঞান পৰ্যন্ত তেওঁ নাছিল। তেওঁ অহৰ্নিশে কেৱল বেহুৰা সুৰত গান গাইছিল যে মোক তোমালোকে ধৰি লৈ যোৱা, বান্ধি লৈ যোৱা, মোক তোমালোকে ৰাস্তাই ৰাস্তাই মাৰি লৈ যোৱা, মই যেন প্ৰভু শ্ৰী শ্ৰী ৰামক যেন নাপাহৰোঁ। মোক তোমালোকে যিমান ইচ্ছা অপমান কৰা, যিমান ইচ্ছা কলংক দিয়া, যিমান ইচ্ছা নিৰ্যাতন কৰা, তোমালোকে মোৰ শৰীৰৰ তেজেদি নদী বোৱাই দিয়া, মই চকুৰ পানীৰে যেন নেদেখা হওঁ, কিন্তু মই মোৰ প্ৰভু ৰামক যাতে নাপাহৰোঁ। দিনে ৰাতি তেওঁ ৰাম ভজন গাইছিল আৰু সকলোকে তেওঁ ৰামৰ ৰূপত দেখিছিল। ৰাম কাজ কিনো বিনা মোহে কাহা বিশ্ৰাম। হনুমানজীৰ এই যি আত্মাৰ বাণী, যি বাণী ৰামচৰিতৰ মানসৰ মাজেৰে তুলসীৰামে অজৰ অমৰ কৰি থৈ দিছে, অহৰ্নিশে এই বাণীৰ মাজেৰে তেওঁ পৰম সিদ্ধ আছিল। তেওঁৰ এই পৰম প্ৰেম সিদ্ধিৰ কথা কিন্তু বহুত কম ব্যক্তিহে গম পাইছিল। তেওঁক বদ্ধ পাগল বুলি ভাবিছিল মানুহবিলাকে। অযোধ্যাত তেওঁ আছিল। তেওঁৰ যিসকল তত্ত্বদৰ্শী আৰু অতি সূক্ষ্মদৰ্শী তেওঁলোকেহে তেওঁক চিনি পাইছিল যে এওঁ পৰম ৰাম ভক্ত, পৰম তেওঁ ভগৱত ভক্ত আৰু পৰম প্ৰেমিক, হনুমান ভাৱৰ পৰম প্ৰেমিক। আৰু এজন পৰম বৈষ্ণৱৰ কথা বিজয় কৃষ্ণ গোস্বামীদেৱৰ সৎগুৰু সংঘ গ্ৰন্থত মই পাইছোঁ। তেওঁ ভৰত সিদ্ধ ভাৱসিদ্ধ তেওঁ মহাপুৰুষ আছিল। ভৰত ভাৱসিদ্ধ যিজন পুৰুষ, তেওঁকো বহুত কম মানুহে চিনি পাইছিল জীৱনকালত। তেওঁ অতি নিকিঞ্চনভাৱে সাধাৰণ এখন কাপোৰ পিন্ধি তেওঁ এটা কুটীৰত বহি বছৰ পিছত বছৰ তেওঁ ভজন কৰিছিল। এবাৰ মাত্ৰ দিনত তেওঁ ভজন কৰিছিল। যোনে যি দিছিল তাকে পাইছিল, যি দিছিল তাকে পিন্ধিছিল। তেওঁৰ জাতি, মান, অভিমান, শৰীৰত কোনো ধৰণৰ অহংকাৰ, কাৰো পৰা কোনো খোজা প্ৰবৃত্তি, কাকো আশীৰ্বাদ দিয়া প্ৰবৃত্তি বা কাকো অভিশাপ দিয়া প্ৰবৃত্তি, এইবিলাক সকলো ধৰণৰ দৈহিক প্ৰবৃত্তিৰ পৰা বা অভিমানাত্মক বা ত্ৰিগুণাত্মক মায়াৰ পৰা যিবিলাক প্ৰবৃত্তি সৃষ্টি হয়, সেই সকলো প্ৰবৃত্তিৰ পৰা তেওঁ মুক্ত আছিল। ভৰত ভাৱ সিদ্ধ হোৱাটো অত্যন্ত কঠিন, কিয়নো ভৰতৰ আদৰ্শৰ দৰে আদৰ্শ আজিৰ যুগতো বিৰল, চাৰিও যুগতে বিৰল। ভৰতে একমাত্ৰ ৰামক কৰ্তা মানি ৰামৰ খৰমজোৰ নিজৰ শিৰত লৈ গৈছিল আৰু সেই খৰমজোৰকে ৰজা মানি তেওঁ নিজক নিমিত্ত মানি গোটেই জীৱনটো ৰাজ্য শাসন কৰিছিল। তেওঁ ৰাজ সুখ, ৰাজ ঐশ্বৰ্য, বিষয়, বৈভৱ, বিভূতি সম্পূৰ্ণৰূপে ত্যাগ কৰি এটা মূল ৰাজপ্ৰসাদৰ পৰা বহুত দূৰত এটা পজা সাজি বাস কৰিছিল ভৰতে। আমি ভৰতৰ বিষয়ে ইমানখিনি জানো ৰামায়ণৰ পৰা। আৰু যিমান প্ৰজাৰ কথা, প্ৰজাৰ অভাৱ অভিযোগৰ কথা শুনা, তেওঁলোকৰ সমাধান দিয়া, সকলো তেওঁ মন্ত্ৰী পৰিষদৰ লগত আলোচনা কৰি সমাধান কৰিছিল। আৰু তেওঁ নিজে কোনো আদেশ নিদিছিল। সকলো ৰামৰ আদেশ তেওঁ শুনাই দিছিল যে ভগৱান ৰামৰ এই আদেশ। সদায় সকলোৰে দাস ভাৱত আছিল, সকলোৰে চৰণ স্পৰ্শ কৰিছিল, সকলোৰে আশীৰ্বাদ ভিক্ষা কৰিছিল। গতিকে ভৰত ভাৱ হৈছে অত্যন্ত কঠিন ভাৱ। দাস্য ভাৱত কৰিও কঠিন,
বাৎসল্য ভাৱত কৰিও কঠিন, মধুৰ ভাৱত কৰিও কঠিন, সূক্ষ্ম ভাৱত কৰিও কঠিন। ভক্তিৰ যি 5টা ভাৱ আছে, পঞ্চ মহাভাৱ, এই গোটেইকেইটা ভাৱত কৰি ভৰত ভাৱটো অত্যন্ত কঠিন ভাৱ। যদিও পঞ্চভাৱৰ ভিতৰত ভৰত ভাৱটো নাই, পঞ্চ মহাভাৱৰ ভিতৰত দাস্য, সূক্ষ্ম, মধুৰ, বাৎসল্য আৰু কিবা এটা আছে। এই 5টা মহাভাৱৰ ভিতৰত ভৰত ভাৱ নাই, কিন্তু ভৰত ভাৱ অত্যন্ত নিগুৰ ভাৱ। বৈষ্ণৱসকলৰ এইটো পৰম আকাংক্ষাৰ এই ভাৱটো। এই ভাৱিদ্ধ পুৰুষজনে সদায় নিজক নিমিত্ত ভাৱত ৰাখে যে মই মোৰ পৰম ব্ৰহ্ম, পৰম ইষ্ট ৰামচন্দ্ৰৰ মই দাস, আৰু তেওঁৰ আজ্ঞা লৈহে মই সকলো কৰি আছোঁ। মই তাৰমানে নিজে একো কৰা নাই, মোৰ নিজৰ কোনো ইচ্ছাও নাই, আকাংক্ষাও নাই, মান নাই, অভিমান নাই, শীত নাই, তাপ নাই, গৰম নাই, ঠাণ্ডা নাই। তেওঁৰ দেহৰ অভিমানৰ পৰা যুক্ত কোনো কথাৰ লগত ভৰত ভাৱত সাধকজনে লিপ্ত নহয়। গুৰুৰ আজ্ঞা প্ৰতি পদে পদে তেওঁ ৰামৰ আজ্ঞা বুলি মানে, ভগৱান ৰামচন্দ্ৰৰ আজ্ঞা বুলি তেওঁ মানে যে গুৰুৰ আজ্ঞাই হৈছে ৰামৰ আজ্ঞা, ৰামৰ আজ্ঞাই হৈছে গুৰুৰ আজ্ঞা। তেওঁ এনেকুৱা ভাৱত থাকে যে শ্ৰী গুৰু একেধাৰে ভগৱান আৰু ভক্ত। তেওঁ বাহিৰত ভগৱান ভক্ত, ভিতৰত তেওঁ পূৰ্ণ ভগৱত ভাৱ। শ্ৰী গুৰু একেধাৰে ভগৱান আৰু ভক্ত, ভিতৰত তেওঁ অহম ব্ৰহ্মাস্মি সোহম ভাৱত, শিৱহম ভাৱত বিভোৰ, ব্ৰহ্মানন্দ, ভূমানন্দ, দিব্যানন্দ, তুৰীয়াতীত ভাৱত তেওঁ বিভোৰ। তেওঁ জাগ্ৰত হৈও, স্থূল হৈও, তেওঁ তুৰীয় আৰু তুৰীয়ত কৰিও তুৰীয়াতীত, তুৰীয়ৰো অতীত হৈ কিনে তেওঁ সহজ ভাৱত বিৰাজমান, যিজন সদগুৰু। আৰু বাহিৰত তেওঁ ভক্ত ভাৱত তেওঁ অহৰ্নিশে অশ্ৰুপাত কৰি আছে, প্ৰেমানন্দত মজি আছে, কীৰ্তন কৰি আছে, কেতিয়াবা নৃত্য কৰি আছে, বিভিন্ন ভাৱত তেওঁ আছে, কেতিয়াবা দাস্য ভাৱত, কেতিয়াবা বাৎসল্য ভাৱত, বিভিন্ন ভাৱত আছে। গতিকে গুৰু সাক্ষাৎ ৰাম বুলি মানি সেই ভকতজনে নিজক সদায় ভৰত ভাৱত থাকি সদায় অপেক্ষা কৰি আছে, তেওঁ সুদীৰ্ঘ অপেক্ষা কৰি আছে। ভৰতে সদায় অপেক্ষা কৰি আছে যে কোনদিনা ৰাম আহিব আৰু কোনদিনা ৰামক মই কৰ্তা পাতিম, ৰামক কোনদিনা মই কৰমজোৰ ফিৰাই দিম, কোনদিনা ৰামক মই ৰজা পাতিম, মই কোনদিনা তেওঁৰ দাস হৈ থাকিম। গতিকে দাস্য ভাৱত কৰিও কৌটি গুণে নিষ্কিঞ্চন এই ভাৱ, দাস্য ভাৱত কৰি কৌটি গুণে উচ্চ ভাৱ, মধুৰ ভাৱত কৰিও কৌটি গুণে উচ্চ। কাৰণ য'ত নিজক কৰ্তা বুলি ভাবিব নোৱাৰোঁ, নিজক ভোক্তা বুলি ভাবিব নোৱাৰোঁ, যে একমাত্ৰ আত্মাৰাম প্ৰভুৱে ভোক্তা, মই কৰ্তা নহয়, একমাত্ৰ আত্মাৰাম প্ৰভুৱে পৰম কৰ্তা, মই জ্ঞাতাও নহয়, একমাত্ৰ আত্মাৰাম পৰম প্ৰভু ৰামেই হৈছে কৰ্তা, জ্ঞাতা, ভোক্তা সকলো তেওঁ। গতিকে মোৰ মাজত কৰ্তৃত্ব, ভোক্তৃত্ব, জ্ঞাতৃত্ব একো অভিমান নাহে। বেদান্তৰ মতে এই তিনিটা হৈছে সম্পূৰ্ণ মিছা, আৰু কৰ্মফল মিছা, কৰ্মফলৰ কাৰণ এই তিনিটা বস্তু, ভোক্তৃত্ব, জ্ঞাতৃত্ব আৰু কৰ্তৃত্ব। মই নিজক কৰ্তা বুলি ভাবিলে কৰ্তৃত্ব আহিব, কৰ্তৃত্বৰ পৰিণতি ভুগিব লাগিব। জ্ঞাতা বুলি ভাবিলে নিজক জ্ঞাতৃত্ব আহিব, জ্ঞাতৃত্বৰ পৰিণতি ভুগিব লাগিব ত্ৰিতাপ যন্ত্ৰণাৰূপে। নিজক জ্ঞানী বুলি ভাবিলে বা মই জানিছোঁ বুলি ভাবিলে জ্ঞাতৃত্ব আহিব, জ্ঞাতৃত্বৰ পৰিণতি ভুগিব লাগিব ত্ৰিতাপ যন্ত্ৰণাৰূপে। আদিদৈৱিক, আদিভৌতিক, আধ্যাত্মিক ত্ৰিতাপ যন্ত্ৰণা, দৈহিক, ভৌতিক, তিনি তাপ ৰামচৰিত মানসৰ ভাষাত। গতিকে য'ত মই নিজক কৰ্তা বুলি নাভাবোঁ, অহৰ্নিশে পৰম প্ৰভু ৰামক কৰ্তা বুলি ভাবিছোঁ, মই মাত্ৰ দাস ভাৱত আছোঁ। য'ত নিজক ভোক্তা বুলিও নাভাবোঁ, যে পৰম প্ৰভু ৰামে মোৰ শৰীৰত বিৰাজমান হৈ কিনে সকলো ভোগ কৰিছে। য'ত নিজক জ্ঞাতা বুলিও নাভাবোঁ, যে যি জানিছে, বুজিছে, উপলব্ধি কৰিছে সকলো পৰম প্ৰভু আত্মাৰাম। গতিকে তেওঁৰ মাজত কৰ্তৃত্ব আৰোপ কৰি, তেওঁৰ মাজত জ্ঞাতৃত্ব আৰোপ কৰি, তেওঁৰ মাজত ভোক্তৃত্ব আৰোপ কৰি যি সাধনা, নিজক দাসত কৰি দাস বুলি মানা যি সাধনা, সম্পূৰ্ণৰূপে অহং শূন্য হোৱা, সম্পূৰ্ণৰূপে নিষ্কিঞ্চন হৈ কিনে অহৰ্নিশে তেওঁৰ নামত লগ্ন হৈ থকা যিটো সাধনা, এইটো অত্যন্ত দুৰ্লভাতি দুৰ্লভ সাধনা, এইটো ভৰত ভাৱৰ সাধনা। এই সাধনাৰ সিদ্ধ পুৰুষজনক বিজয় কৃষ্ণ গোস্বামী লগ পাইছিল। তেওঁ সদগুৰু সংঘ ৪ৰ্থ খণ্ড না ৫ম খণ্ডত এই কাহিনীটো আপোনালোকে পাব। ভৰত ভাৱত সিদ্ধ মাধৱদাস বাবাজী বুলি তেওঁৰ নাম, মাধৱদাস বাবাজী। বহু শত বছৰ তেওঁ আছিল। তেওঁ যোগৰ বলত নিজৰ শৰীৰ কাই কল্প কৰি লৈছিল। যোগৰ বলত যেতিয়া শৰীৰক যেতিয়া কল্প কৰি লোৱা হয়, তেতিয়া শ বছৰ, হাজাৰ বছৰ ধৰি শৰীৰটো একে থাকে, শৰীৰৰ ওপৰত কালৰ কোনো প্ৰভাৱ নপৰে, বয়সৰ প্ৰভাৱ নপৰে। যেনেকুৱা কৰি আমাৰ পৃথিৱীৰ অতীত যিটো 4th ডাইমেনশ্যন বুলি যিটো বস্তু আছে, জ্ঞানগঞ্জ বুলি তিব্বতত জ্ঞানগঞ্জ বুলি যিখিনি স্থান আছে, য'ত সিদ্ধ যোগী ঋষিসকল থাকে, হাজাৰ বছৰ ধৰি সিদ্ধ যোগী ঋষিসকল আছে, তাতে তেওঁলোকৰ শৰীৰত বয়সৰ চাপ পৰা নাই, কাৰণ সেইটো 4th ডাইমেনশ্যন, ভূশূন্য, ভূমিশূন্য সেই স্থান। সিদ্ধ যোগী ঋষিসকলৰ এই স্থান জ্ঞানগঞ্জৰ বিষয়ে মই কেতিয়াবা ইউটিউবত আহিম, মই কেতিয়াবা জ্ঞানগঞ্জত হাজাৰ লক্ষ বছৰ বয়সীয়া ঋষিসকলে তপস্যাৰত হৈ আছে। কিছুমানৰতো কেৱল কংকাল ৰৈ আছে, কিছুমানৰ সূক্ষ্ম শৰীৰ, কিছুমানৰ স্থূল শৰীৰ, কিছুমানে কাৰণ শৰীৰৰ সাধনা কৰি আছে। গতিকে ভৰত ভাৱিদ্ধ পুৰুষজনে কাই কল্প কৰি লৈছিল নিজৰ শৰীৰটো,
তেওঁ 1400 বছৰ নে 1600 বছৰ তেওঁ ভৰত ভাৱত থাকি তেওঁ শেষত তেওঁ পৰামুক্তি পৰম নিৰ্বাণৰ অধিকাৰী হৈছিল। গতিকে এইসকল পৰম বৈষ্ণৱক আমিতো দেখা নাপাওঁ, দেখা পোৱাটোতো পৰম দুৰ্লভতম সৌভাগ্য, আৰু দেখা পালেও আমি চিনিও নাপাম। আমি যদি এনেকুৱা ভৰত ভাৱ সিদ্ধ বা হনুমান সিদ্ধ যিজন সাধকৰ কথা ক'লোঁ, হনুমান সিদ্ধ সাধকজনে গছৰ ডালত তেওঁ দিন ৰাতি মহামন্ত্ৰ জপ কৰিছিল। গছৰ ডালত তেওঁ এইকাৰণে জপ কৰিছিল কাৰণ টোপনি আহিলে তেওঁ মাটিত পৰিব, আৰু তলত এটা বিশাল প্ৰকাণ্ড গাঁত আছিল, পৰিব লাগিলে হাড়মোৰা ভাঙিব। গতিকে অহৰ্নিশে ভয় আছে। টোপনি আহিব লাগিলে মহামন্ত্ৰ জপ কৰি থকাৰ সময়ত যদি টোপনি আহে, পৰিলে তেওঁৰ হাড়মোৰ ভাঙিব। গছৰ ডালত সেই ভয়টো সদায় আছে। গতিকে সেইকাৰণে তেওঁ সদায় গছৰ ডালত বহি তেওঁ জপ কৰিছিল। দিন ৰাতি গছৰ তাৰ ডালত বহি বহি জপ কৰিছিল। টোপনি তেওঁতো নাছিলেই। তেওঁৰ জীৱনত কিমান বছৰ তেওঁ টোপনি নোহোৱা কৰি কটাইছিল এইটো কথা কোনো ক'ব নোৱাৰে। মুঠতে তেওঁৰ জীৱনত একদম টোপনি নাছিল তেওঁৰ। মাজে মাজে তেওঁ মাটিত নামি আহিছিল আৰু ভজন গাইছিল। বিভিন্ন মানুহৰ লগত তেওঁ বেসুৰা সুৰত ভজন গাইছিল। তেওঁৰ চকুদি ধাৰাসাৰ প্ৰেমাশ্ৰু বহি গৈছিল ভজন গোৱাৰ সময়ত। তেওঁ হনুমান সিদ্ধ সাধকজনো পৰম বৈষ্ণৱ। এনেকুৱা দুৰ্লভাতি দুৰ্লভ বৈষ্ণৱৰ কাহিনী মই ক'ব পাৰিছোঁ আপোনালোকৰ আগত। আপোনালোকে শুনিও হয়তো তাজ্জব মানিছে যে এনেকুৱা পৰম বৈষ্ণৱ আছে নেকি, যাক মানুহে দেখিলেও চিনি নাপায়। এনেওতো সাধু চিনি পোৱাটো অত্যন্ত কঠিন কাম। সাধু চিনি পাবলৈ নিজে পৰম সাধু হ'ব লাগিব, কাৰণ সেই চকু ভগৱানে নিদিয়ালৈকে আমি সাধু বৈষ্ণৱ সন্তসকলক বা তত্ত্বদৰ্শীসকলকতো আমি এনেও চিনি নাপাওঁ। গতিকে এই দুজন সাধকৰ কাহিনী ক'লোঁ, পৰম বৈষ্ণৱৰ কাহিনী ক'লোঁ। এজন ভৰত ভাৱ সিদ্ধ, এজন হৈছে হনুমান সিদ্ধ সাধক। আপোনালোকে নিশ্চয় ভাল পাইছে। যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল অপশ্যনটো ছিলেক্ট কৰি ল'ব। তেতিয়া এই সত্য সনাতন ধৰ্ম দৰ্শন সংস্কৃতিৰ ওপৰত আৰু স্বদেশী বিচাৰ ক্ৰান্তি অভিযানৰ ওপৰত আৰু গৌ ক্ৰান্তি বিচাৰ অভিযানৰ ওপৰত মোৰ যিবিলাক ধাৰাবাহিক প্ৰবচন, প্ৰত্যেক ধাৰাবাহিক প্ৰবচনৰ লগত আপোনালোকে তেতিয়া পৰিচয় পাই থাকিব। প্ৰত্যেক ধাৰাবাহিক প্ৰবচনত তেতিয়া নটিফিকেশ্যনটো আপোনালোকে পাই থাকিব। মোৰতো বিষয়বস্তু কি সকলোৱে জানে। প্ৰত্যেক প্ৰবচনত মোৰ বিষয়বস্তু হৈছে সত্য সনাতন ধৰ্ম দৰ্শন সংস্কৃতি, বেদ উপনিষদ গীতা ভাগৱত যোগ তন্ত্ৰ পুৰাণ ৰামায়ণ মহাভাৰত। ইফালে ৰাজীৱ দীক্ষিতজীৰ বিচাৰ ক্ৰান্তি অভিযান, ইফালে গৌ ক্ৰান্তি অভিযান। গৌ ৰক্ষা, গৌ সেৱা, গৌ চৰণ ভূমি ৰক্ষা, গৌ প্ৰডাক্ট ঘৰে ঘৰে লৈ অহা, ভাৰতীয় অৰ্থনীতিৰ মূলাধাৰ, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ, ভাৰতীয় অধ্যাত্মৰ মূলাধাৰ, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ যে ভাৰতীয় দেশী গৌবংশবিলাকৰ ৰক্ষা, ঘৰে ঘৰে গৌ জাতিৰ সেৱা পৰিচৰ্যা, এই তত্ত্বক প্ৰতিপাদন কৰা মোৰ চেনেল এটা প্ৰধানতকৈ প্ৰধানতম লক্ষ্য। তাৰ উপৰি স্বদেশী বিচাৰ ক্ৰান্তি অভিযান, গান্ধীজী বিনোৱাজী ৰাজীৱ দীক্ষিতজীৰ স্বদেশী বিচাৰ ক্ৰান্তি অভিযান। তাৰ উপৰি আমাৰ বুৰঞ্জীৰ যিসকল বীৰ বীৰাংগনা, সেই বীৰ বীৰাংগনাসকলক পৰিচয় কৰি দিয়াটো মোৰ চেনেলৰ এটা প্ৰধান লক্ষ্য। যিসকল ভক্ত বৈষ্ণৱ সন্ত যোগী ঋষি মহাত্মা তেওঁলোকক পৰিচয় কৰি দিয়াটো মোৰ চেনেলৰ এটা প্ৰধান লক্ষ্য। তাৰ উপৰি ইতিহাসৰ যিসকল অজ্ঞাত মহাপুৰুষ, যিসকলে হিন্দুত্বৰ কাৰণে সনাতনৰ কাৰণে জীৱন বলিদান কৰিছে, কিন্তু ইতিহাসে যাৰ নাম মুচি পেলাইছে চক্ৰান্ত কৰি ষড়যন্ত্ৰ কৰি, সেই নাম মুচি পেলোৱা সন্তসকলক মহামানৱসকলক মোৰ চেনেলৰ মাজেৰে মই মাজে মাজে লৈ আহিম আৰু আপোনালোকৰ লগত পৰিচয় কৰি দি থাকিম। ধন্যবাদ। ইয়াতে এৰিছোঁ।